Hello students, তোমালোকক পুনৰ এবাৰ স্বাগতম জনাইছো আমাৰ YouTube চেনেল Exam Toppers Academy লে। আজি তোমালোকলৈ লৈ আহিছো আমি বহুপদ চেপ্টাৰ 2 সেকেন্ড পাৰ্ট 2। ফাৰ্স্ট পাৰ্ট 2 আমি বহুপদৰ ইন্ট্ৰোডাকচন খিনি কভাৰ কৰিছিলো। তাত আমি বহুপদৰ বিষয়ে শিকিছিলো। বহুপদৰ মাত্ৰা উলিয়াবলৈ শিকিছিলো। ৰৈখিক বহুপদ, দ্বিঘাত বহুপদ আৰু ত্ৰিঘাত বহুপদৰ বিষয়ে শিকিছিলো। আৰু সেই বহুপদ বিলাকৰ কি শূন্য উলিয়াবলৈ শিকিছিলো। আৰু সেই শূন্যৰ জ্যামিতিক অৰ্থৰ বিষয়েও শিকিছিলো। আজি আমি এই ভিডিওটোত কি শিকিম? আমি আজি এই ভিডিওটোত শিকিম শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক। মানে কি আমাক যদি এটা বহুপদ দিয়া আছে, বহুপদটোত কি থাকিব? চলকৰ সহগ থাকে, ঠিক আছে? সেই সহগবোৰ আৰু সেই বহুপদটোৰ শূন্যবোৰৰ মাজতনো কি সম্পৰ্ক থাকে তাৰ বিষয়ে আমি আজি এই ভিডিওটোত শিকিম। প্ৰথম আমি দ্বিঘাত বহুপদৰ পৰা আৰম্ভ কৰিম, ঠিক আছে? আমাক এটা বহুপদ p of x দিয়া আছে, ঠিক আছে? আৰু আমি এটা দ্বিঘাত বহুপদৰ আদৰ্শ আৰ্হি কি হয় তাৰ বিষয়টো জানিছিলো। কি আছিল? ax স্কয়াৰ প্লাস bx প্লাস c, হয় না নহয়? য'ত a is not equal to 0। এটো এটা দ্বিঘাত বহুপদৰ আদৰ্শ আৰ্হি, ঠিক আছে? এতিয়া যদি আমাক কয় এই বহুপদটোৰ এটা শূন্য আলফা, মানে কি এটা আলফাটো এটা সংখ্যা, ঠিক আছে? আমি যদি এতিয়া p of alpha বিচাৰো, p of alpha মানে কি এই x ৰ বদলি আমি আলফা যদি পাতো তো বহুপদটোৰ মান আমি কি পাম? শূন্য পাম। কাৰণ আলফাটো এটা শূন্য বুলি কৈ দিছে। তেনেকে আৰু এটা সংখ্যা আছে বিটা, ঠিক আছে? বিটা, এটো বি নহয়, এটো বিটা বুলি কয়। তো এডাল দীঘলকে আছে, ঠিক আছে? আৰু এটো আলফা বুলি কয়, ঠিক আছে? আমাক কৈছে যে বিটাটো এটা শূন্য। তো p of বিটা কিমান হ'ব? p of বিটা কিমান হ'ব? শূন্য হ'ব, হয় নাই? কাৰণ বিটাটো এটা শূন্য বহুপদটো। তো এতিয়া আমাক কি ক'লে যে এই বহুপদটোৰ শূন্য দুটাৰ যোগফল আলফা প্লাস বিটা ইকুৱেল টু কি হ'ব? মাইনাস অফ কি? মাইনাস অফ x ৰ সহগ ডিভাইডেড বাই x স্কয়াৰৰ সহগ, ঠিক আছে? আৰু ক'লে যে আলফা ইনটু বিটা মানে কি শূন্য দুটাৰ গুণফল সমান কিমান হ'ব? ধ্ৰুৱক পদ ডিভাইডেড বাই কি x স্কয়াৰৰ সহগ, ঠিক আছে? হ'ল। এতিয়া আমি চাও x ৰ সহগ কি। ইয়াত যদি এই বহুপদটোত যদি আমি চাও x ৰ সহগ কিমান দেখা পাম? আমি x ৰ সহগ দেখা পাম b, ঠিক আছে? এনে মাইনাস b ডিভাইডেড বাই কি x স্কয়াৰৰ সহগ। x স্কয়াৰৰ সহগ কিমান এই বহুপদটো? a, তো a, ঠিক আছে? এনে আলফা প্লাস বিটা ইকুৱেল টু মাইনাস b বাই a পাম, ঠিক আছে? আৰু বহুপদটোৰ শূন্য দুটাৰ গুণফল আলফা ইনটু বিটা ইকুৱেল টু কি হয়? ধ্ৰুৱক পদ। এই c টো কি? এই বহুপদটোৰ ধ্ৰুৱক পদ, ঠিক আছে? ইয়াত আমি কি লিখিম? c আৰু ডিভাইডেড বাই x স্কয়াৰৰ সহগ। x স্কয়াৰৰ সহগ a হয়, ঠিক আছে? তো আলফা ইনটু বিটা কি পাম? c বাই a, ঠিক আছে? এতিয়া আমি কি কৰিম? এই যে সম্পৰ্ককিটা পালো, এইকিটা আমি এতিয়া এটা উদাহৰণৰ সৈতে আমি কি কৰিম? সত্যাপন কৰিম। আমি চাও এটা ধৰা আমাক এটা বহুপদ দিয়া আছে x স্কয়াৰ মাইনাস 7x প্লাস 10, ঠিক আছে? আমাক এইটো এটা বহুপদ দিয়া আছে। এতিয়া আমি এই বহুপদটোৰ কি উলিয়াব লাগে? শূন্য উলিয়াব লাগে। আমি কি কৰিম? প্ৰথমে ধৰা হ'ল p of x ইকুৱেল টু x স্কয়াৰ মাইনাস 7x প্লাস 10, ঠিক আছে? আৰু যেহেতু ইয়াৰ শূন্য উলিয়াব লাগে তেনে আমি p of x ইকুৱেল টু কি কৰিম? 0 কৰিম, ঠিক আছে?
এতিয়া আমি ইয়াক সলভ কৰোঁ। আমি এনেকুৱা ধৰণৰ বহুপদবিলাকৰ উৎপাদক বিশ্লেষণৰ বিষয়ে ক্লাছ 9ত পঢ়ি আহিছোঁ। ক্লাছ 9ত যিটো চেপ্টাৰ আছিলে বহুপদ, সেই চেপ্টাৰটোতে এই বহুপদবিলাকৰ কি উৎপাদক বিশ্লেষণৰ বিষয়ে আমাক শিকাইছিলে। এইটো আমি কেনেকৈ উৎপাদক বিশ্লেষণ কৰিম? আমি মধ্যপদ বিভাজন কৰি এই বহুপদটো কি কৰিম? উৎপাদক বিশ্লেষণ কৰিম। মধ্যপদ বিভাজনত কি হ'ব এতিয়া? x² মাইনাছ মধ্যপদ মানে কোনটো? এই পদটো ইয়াত যে আছে bx প্লাছ bx, ইয়াত দেখিছা প্লাছ bx টো, এইটোৱে হৈছে এই বহুপদটোৰ মধ্যপদ। ঠিক আছে, তেনেকৈ এই বহুপদটোত কি আছে? মাইনাছ 7x। মাইনাছ 7x টো হৈছে কি হৈছে? ইয়াৰ এই বহুপদটোৰ মধ্যপদ। তেনে আমি এতিয়া কি কৰিম? মধ্যপদ বিভাজন কৰিম। মধ্যপদ বিভাজন কৰিবলৈ কি কৰিম? আমি এই x² আৰু এই 10 এই দুটা কি কৰিম? আমি পূৰণ কৰিম। কিমান পাম? x² ইনটু যদি 10 কৰোঁ কিমান পাম? পাম 10x²। ঠিক আছে, 10x² পালোঁ। আৰু এতিয়া কি কৰিম? আমি মধ্যপদটোক এনেদৰে ভাঙিব লাগিব যাতে ইহঁতৰ যোগফল -7x হয় আৰু ইহঁতৰ পূৰণফল কিমান হয়? এই 10x² সমান হয়। আমি এতিয়া চাওঁ -7x টোক যদি আমি ভাঙোঁ -5x -2x, ইহঁতৰ যোগফল কিমান হ'ব? -5x প্লাছ -2x কৰিলে আমি -7x পাম নে নাপাম? অবভিয়াছলি পাম। -5 -2 -7 আৰু x কেইটাটো আহিয়ে আছে। ঠিক আছে, এতিয়া কি কৰিম? আমি এই -5x আৰু এই -2x টোক কি কৰিম? মাল্টিপ্লাই কৰিম। কিমান হ'ব? কিমান হ'ব এইটো? -5x ইনটু -2x যদি কৰোঁ কিমান হ'ব? 10x² পাম নাই? তো আমাক লাগে কি? আমাক লাগে যে এই মধ্যপদটোক আমি এনেদৰে ভাঙিব লাগে, ইহঁতৰ যোগফল -7x হয় আৰু ইহঁতৰ পূৰণফল, ইহঁত দুটাৰ পূৰণফল কিমান আছে? 10x²। তো 10x² সমান হ'ব লাগে। ঠিক আছে, তো আমি এতিয়া মধ্যপদটোক কি বুলি লিখিম? -5x -2x প্লাছ 10। ঠিক আছে, এইখিনি জানিব লাগিব। এইখিনি এতিয়া মই কি কৰিছোঁ? মোহাৰি দিছোঁ। ঠিক আছে, যদি তোমালোকে মধ্যপদ বিভাজনৰ বিষয়ে নাজানা মোক কি কৰিবা? কমেণ্ট ছেকশ্যনত জনাবা। মই মধ্যপদ বিভাজনৰ বিষয়ে এটা বেলেগ ভিডিঅ'ত তোমালোকক ভালকৈ শিকাই দিম। ঠিক আছে, এতিয়া আমি আগবাঢ়োঁ। ঠিক আছে, এইটো হৈ গ'ল কাৰ সমান? 0 সমান, কাৰণ px = 0। এতিয়া কি হ'ব? ইয়াৰ পৰা কি আহিব? এই প্ৰথম দুটা পদৰ পৰা কি আহিব? x এটা কমন আহিব নাই? আহিব। তাৰপিছত কি থাকি গ'ল? ইয়াত থাকি গ'ল x মাইনাছ ইয়াত থাকি গ'ল 5। আৰু ইয়াৰ পৰা কি কমন আহিব? ইয়াৰ পৰা -2 যদি কমন লওঁ, x মাইনাছ 5 থাকি যাব। -2 ইনটু x -2x -2 ইনটু -5 প্লাছ 10। ঠিক আছে, এতিয়া ইকুৱেলটো কি লিখিম? 0। ঠিক আছে, এতিয়া ইয়াৰ পৰা কি আহিব? x - 2 আৰু ইয়াৰ পৰা কি আহিব? x - 5 = 0। ঠিক আছে, এতিয়া কি কৰিব পাৰিম? এতিয়া আমি লিখিব পাৰিম যে x - 2 = 0 বা x - 5 = 0। আমি এইটো কেলে লিখিলো? আমি x - 2 = 0, x - 5 = 0 কেলে লিখিলো? কাৰণ দেখিছোঁ যে ইহঁত দুটা পূৰণ হৈ আছে আৰু ইহঁতৰ পূৰণফলটো কিমান হৈ আছে? 0। তো এতিয়া দুটা সংখ্যা পূৰণ হৈ থাকিলে তাৰ পূৰণফল 0 কেতিয়া পাম আমি? কেতিয়া পাম? যেতিয়া এই সংখ্যা দুটাৰ যিকোনো এটা 0 হ'ব বা সংখ্যা দুইটা 0 হ'ব। কিন্তু আমি নাজানো এতিয়া কোনটো 0। তো আমি সেইকাৰণে এটাক বেলেগ বেলেগকৈ 0ৰ সমান ধৰি ইয়াক কৰি দিলোঁ। এতিয়া কি পাম ইয়াৰ পৰা? x - 2 = 0, এনে x = কিমান? +2 বা x - 5 = 0। তো ইয়াৰ পৰা কি পাম? x = +5। আমি তেনে বহুপদটোৰ দুটা 0 পালোঁ নে নাই? পালোঁ। এটা কি? +2 আৰু আনটো +5। তো আমি এতিয়া কি কৰিম? এইকেইটা মনত ৰাখিম, ইয়াত লিখি থ'ম। ঠিক আছে, এতিয়া আমি কি কৰিম? 0 দুটা লিখি থ'ম। 0 দুটা কি? +2 আৰু +5। ঠিক আছে, এই বহুপদটোৰ 0 দুটা কি? +2 এটা আৰু এটা +5। আমি এইকেইটা প্লাছকেইটা নিলিখিলেও কেছ নাই, আমি 2 আৰু 5 লিখি থ'লেও হ'ব। ঠিক আছে, হ'ল।
এতিয়া কি হ'ব, এতিয়া আমি কি কৰিম, এই বহুপদটোৰ এক্স স্কুৱেৰৰ যদি হৰকটো বিচাৰিবলৈ যাওঁ, এক্স স্কুৱেৰৰ হৰক কিমান আছে ইয়াত, এইটোত যদি চাওঁ কিমান হ'ব, এক্স স্কুৱেৰৰ হৰক কি 1, ঠিক আছে। আৰু যদি এতিয়া আমি চাওঁ এক্সৰ হৰক, এক্সৰ হৰক কিমান আছে, এক্সৰ হৰক কিমান লিখিছোঁ, -7 নে +7, চোৱাচোন ভালকৈ, -7 আছে, ঠিক আছে। অকল 7 লিখিলে এইটো ভুল হ'ব, কাৰণ ইয়াত মাইনাছডালো মাল্টিপ্লাই হৈ আছে, ঠিক আছে। এতিয়া কি হ'ল -7, ঠিক আছে। আৰু এতিয়া কি হ'ব, ধ্ৰুৱক পদটো, ধ্ৰুৱক পদটো কিমান হ'ব, ভালকৈ চোৱা, বহুপদটো চোৱা, কিমান আহিছে, মোৰ 10 আহিছে, তোমালোকৰ কিমান আহিছে, অবভিয়াছলি 10 আহিব, ঠিক আছে, হৈ গ'ল। এতিয়া আমাক ক'লে যে, আমাক কি কৈছিলে, শূন্য দুটাৰ যোগফল কাৰ সমান, -b/a, মানে কি এক্সৰ হৰক ডিভাইডেড বাই এক্স স্কুৱেৰৰ হৰক, ঠিক আছে। তো আমি এতিয়া চাওঁ শূন্য দুটাৰ যোগফল, লিখি লওঁ, যোগফলটো অকণমান যদি ভালকৈ ক'বলৈ যাওঁ কি বুলি ক'ম, সমষ্টি বুলি ক'ম নাই, ঠিক আছে। আমি কি বুলি লিখিম এতিয়া, শূন্য দুটাৰ সমষ্টি সমান কিমান, 2 + 5 কিমান হয়, 7, থালা প্ৰয়োজন, ঠিক আছে, 7। এতিয়া আহিলে শূন্য দুটাৰ পূৰণফল, পূৰণফল বা গুণফল, ঠিক আছে। 2 × 5 কিমান, = 10, ঠিক আছে, হৈ গ'ল। এতিয়া কি লিখিম আমি, শূন্য দুটাৰ সমষ্টি আমি কিহৰ সমান বুলি জানো, -xৰ হৰক ডিভাইডেড বাই এক্স স্কুৱেৰৰ হৰক। এতিয়া আমি যদি চাবলৈ বিচাৰোঁ শূন্য দুটাৰ সমষ্টি, আমি যদি লিখোঁ -xৰ হৰক ডিভাইডেড বাই এক্স স্কুৱেৰৰ হৰক সমান কি পাম আমি, এক্সৰ হৰক কিমান, ইয়াত মাইনাছ এটা লাগিব, এক্সৰ হৰক কিমান, -7, হয়নে নহয়, -7 হয়নে নহয়, এক্সৰ হৰক -7, ঠিক আছে। এতিয়া আহিলে এক্স স্কুৱেৰৰ হৰক, এক্স স্কুৱেৰৰ হৰকটো কি বুলি উলিয়াই দিছোঁ, 1, ঠিক আছে, আমি বহুপদটোৰ পৰা উলিয়াইছিলোঁ, হয়নে, 1। এতিয়া কি হ'ব, -7 কিমান, -7 +7, ঠিক আছে, 7 / 1 = আকৌ 7, কি পালোঁ, আকৌ থালা প্ৰয়োজন পাই গ'লোঁ, ঠিক আছে। শূন্য দুটাৰ সমষ্টি কিমান আহিছে, 7, আৰু -xৰ হৰক ডিভাইডেড বাই এক্স স্কুৱেৰৰ হৰকটো কিমান আহিছে, 7। তেনে আমি এটা কথা ক'ব পাৰিম নাই, কি ক'ব পাৰিম এতিয়া, তেনে ক'ব পাৰিম যে শূন্য দুটাৰ যোগফল বা সমষ্টি সমান -xৰ হৰক ডিভাইডেড বাই এক্স স্কুৱেৰৰ হৰক, ঠিক আছে। আমি তেনে এটা কনক্লুজন লিখিব পাৰিম যে শূন্য দুটাৰ সমষ্টি সমান কিমান, সমান -xৰ হৰক ডিভাইডেড বাই এক্স স্কুৱেৰৰ হৰক, ঠিক আছে। এইটো এটা মনত ৰাখিবলগীয়া কথা, এইকেইটা মনত ৰাখিবা দেই, এইকেইটা ভেৰি ইম্পৰ্টেণ্ট, ঠিক আছে, হ'ল। এতিয়া কি হ'ব, এতিয়া আমি কি পূৰণফলটো উলিয়াই থৈছোঁ, শূন্য দুটাৰ পূৰণফল কিমান, 10, ঠিক আছে। এতিয়া যদি আমি চাবলৈ যাওঁ, আমি ইয়াৰ পৰা যদি চাওঁ α × β = ধ্ৰুৱক পদ ডিভাইডেড বাই এক্স স্কুৱেৰ হৰক। আমি এতিয়া ৰাইট হেণ্ড চাইডটো চাওঁ, ইয়াততো লেফ্ট হেণ্ড চাইডটো উলিয়াই থৈছোঁ, α × β = 10, ঠিক আছে। এতিয়া ৰাইট হেণ্ড চাইডটো যদি চাওঁ, কি ধ্ৰুৱক পদ ডিভাইডেড বাই এক্স স্কুৱেৰৰ হৰক, এতিয়া আমি লিখি লওঁ
ধ্ৰুৱক পদ ডিভাইডেড বাই এক্স স্কুৱেৰৰ হওক ধ্ৰুৱক পদ ডিভাইডেড বাই এক্স স্কুৱেৰৰ হওক সমান কিমান ধ্ৰুৱক পদ কিমান আছে 10 আছে ঠিক আছে 10 ডিভাইডেড বাই কি এক্স স্কুৱেৰৰ হওক কিমান 1 ঠিক আছে এনে 10 ডিভাইডেড বাই 1 কিমান ইকুৱেল টু 10 আমি দেখিলো নাই আলফা ইনটু বিটা মানে কি শূন্য দুটাৰ পূৰণফল সমান কিমান এই ধ্ৰুৱক পদ ডিভাইডেড বাই এক্স স্কুৱেৰৰ হওক ঠিক আছে ধ্ৰুৱক পদ ডিভাইডেড বাই এক্স স্কুৱেৰৰ হওক 10 ডিভাইডেড বাই 1 ইকুৱেল টু 10 ঠিক আছে তো আমি কি লিখিব পাৰিম আমি দেখিলো নে নেদেখিলো আমি দেখিলো যে শূন্য দুটাৰ গুণফল সমান ধ্ৰুৱক পদ ডিভাইডেড বাই কি এক্স স্কুৱেৰৰ হওক ঠিক আছে হ'ল তেনে আমি কি শিকিলো যে এটা বহুপদৰ যদি এটা দ্বিঘাত বহুপদৰ যদি শূন্য দুটা আমি উলিয়াই লওঁ ঠিক আছে আৰু যদি সেই বহুপদকেইটাৰ আমি হহককেইটা চিনাক্ত কৰি লওঁ তেনে যদি আমি এতিয়া কি কৰিম শূন্য দুটাৰ সমষ্টি উলিয়াম আৰু কি কৰিম মাইনাছ অফ এক্সৰ হওক ডিভাইডেড বাই এক্স স্কুৱেৰৰ হওক যদি কৰোঁ আমি কি পাম একেটা ভেলুৱে পাম ঠিক আছে আৰু যদি শূন্য দুটাৰ গুণফল আলফা ইনটু বিটা যদি কৰোঁ কি হ'ব ধ্ৰুৱক পদ ডিভাইডেড বাই এক্স স্কুৱেৰৰ হওক ঠিক আছে সেই দুটা আমি কি পাম ইকুৱেল পাম ঠিক আছে তেনে এইটোৱে আছিল কি শূন্য আৰু ইয়াৰ হহকবোৰৰ মাজৰ সম্পৰ্ক ঠিক আছে এতিয়া যদি আমি এটা ত্ৰিঘাত বহুপদৰ কথা চাওঁ আমি এতিয়ালৈকে দ্বিঘাত বহুপদৰ কথা চাই আছোঁ ঠিক আছে এতিয়ালৈকে আমি দ্বিঘাত বহুপদৰ কথা শিকি আছিলোঁ ত্ৰিঘাত বহুপদটো ইমান ইম্পৰ্টেণ্ট নহয় দেই এক্সাম পইণ্ট অফ ভিউ পৰা এইটো নাহে বুলিয়ে কৈ থৈছে পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা নহয় বুলি কিতাপখনত লিখা আছে কিন্তু হ'লেও যিসকলে বুজিবলৈ ইচ্ছা কৰিছে তেওঁলোকক বুজাবই লাগিব ঠিক আছে তো এতিয়া চোৱা আমি এটা লৈছোঁ বহুপদ পি অফ এক্স ইকুৱেল টু কি ত্ৰিঘাত বহুপদলৈ কি হ'ব আদৰ্শ হেৰি কি আছিলে ত্ৰিঘাত বহুপদৰ কোৱা অঁ ঠিকেই এক্স কিউব প্লাছ ডি এক্স স্কুৱেৰ প্লাছ ই চি এক্স প্লাছ ডি হয়নে নহয় য'ত কি এ ইজ নট ইকুৱেল টু 0 এ যদি 0 হৈ যায় এইটো আকৌ দ্বিঘাত বহুপদ হৈ যাব ঠিক আছে এতিয়া কি ডিটো কি হৈছে এটা ধ্ৰুৱক পদ ঠিক আছে আমি ডিটোক কি বুলি ক'ম এই বহুপদটোৰ ধ্ৰুৱক পদ ঠিক আছে এতিয়া ত্ৰিঘাত বহুপদৰ কেইটা শূন্য থাকিব ত্ৰিঘাত বহুপদৰ ঘাত কিমান 3 তো আমি জানো যে এটা বহুপদ পি অফ এক্সৰ যদি মাত্ৰা n হয় তেনে সেই বহুপদটোৰ nটা শূন্য থাকে তেনে এইটো কিমান ত্ৰিঘাত বহুপদ মাত্ৰা কিমান 3 তো কেইটা শূন্য থাকিব 3টা তো এটা শূন্যক যদি আমি কওঁ আলফা বুলি এটা শূন্যক যদি কওঁ আমি বিটা বুলি আৰু এটা শূন্যক যদি কওঁ গামা বুলি ঠিক আছে আমি এতিয়া 3টা শূন্য পাই গ'লো আলফা বিটা গামা মানে কি যদি পি অফ আলফা চাওঁ তেতিয়াও 0 পাম পি অফ যদি বিটা চাওঁ তেতিয়াও 0 পাম পি অফ গামা যদি চাওঁ তেতিয়াও আমি 0 পাম ঠিক আছে এতিয়া কি হ'ল এতিয়া আমি যদি চাওঁ এই শূন্য দুটাৰ যোগফল আলফা বিটা আৰু গামাৰ যদি যোগফলটো চাওঁ মানে কি শূন্য তিনিটাৰ সমষ্টি যদি চাওঁ 3টা শূন্য থাকিব এই শূন্য তিনিটাৰ সমষ্টি কিমান হ'ব মাইনাছ অফ বি বাই এ কি এইটো ইকুৱেল টু মাইনাছ অফ এক্স স্কুৱেৰৰ হওক ডিভাইডেড বাই এক্স কিউবৰ হওক ঠিক আছে মাইনাছ বি বাই এতিয়া আহিলে 3টা সংখ্যা হয় নাই 3টা সংখ্যা আমি যদি প্ৰথমে আলফা বিটাক পূৰণ কৰোঁ কি কৰিলোঁ আলফা আৰু বিটাক পূৰণ কৰিলোঁ তাৰপিছত আকৌ কি কৰিলোঁ বিটা আৰু গামাক পূৰণ কৰিলোঁ ঠিক আছে বিটা গামা আকৌ কি কৰিলোঁ এই আলফা আৰু গামাক পূৰণ কৰিলোঁ আলফা আৰু গামা ঠিক আছে
আমি কি কৰিলোঁ প্ৰথমে দুটা শূন্য পূৰণ কৰিলোঁ, তাক যোগ কৰিলোঁ আন দুটা শূন্য পূৰণফল আৰু তাৰ লগত আকৌ যোগ কৰিলোঁ এই দুটা শূন্যৰ পূৰণফলটো। ঠিক আছে, এতিয়া আমি কি পাম? এতিয়া আমি পাম c/a। ইয়াত চিটো কি? চিটো কি? ঠিক আছে, এইটো মাইনাছ নাই। ঠিক আছে, ইয়াত প্লাছ c/a আছে, সেইটো মনত ৰাখিবা। ইয়াত মাইনাছ আছে, ইয়াত প্লাছ আছে। ঠিক আছে, এক্সৰ হৰক ডিভাইডেড বাই এক্স কিউবৰ হৰক। ঠিক আছে, আখৰকেইটা ধৰিব পৰা গৈছে নাই? এবাৰ চেক কৰি লৈছোঁ। ঠিক আছে, এবাৰ চেক কৰি লৈছোঁ, একদম ধুনীয়া হৈ আছে। ঠিক আছে, হ'ল। আমি যদি কি কৰোঁ, প্ৰথমে আলফা বিটাক পূৰণ কৰোঁ, তাৰপিছত বিটা আৰু গামাক পূৰণ কৰোঁ, তাৰপিছত কি কৰিছোঁ, আলফা আৰু গামাক পূৰণ কৰিছোঁ আৰু কি কৰিলোঁ, যোগ কৰি দিলোঁ। এতিয়া আমি কি পাম? সেই যোগফল, এই সমষ্টিটো কি পাম? c/a সমান পাম। c কি হয়? এক্সৰ হৰক ডিভাইডেড বাই কি? a কি হয়? এক্স কিউবৰ হৰক। ঠিক আছে, হ'ল। আৰু এতিয়া আহিলে কি? এই শূন্য তিনিটাৰ পূৰণফল। আমি এতিয়া চিধা কি কৰি দিম? আলফা ইনটু বিটা ইনটু গামা কৰি দিম। ঠিক আছে, আলফা ইনটু বিটা ইনটু গামা। ঠিক আছে, এতিয়া আমি কি কৰিছোঁ? এতিয়া আমি এই শূন্যকেইটাক কি কৰিছোঁ? পূৰণ কৰিছোঁ। আলফা ইনটু বিটা ইনটু গামা কৰি দিছোঁ। এতিয়া কি হ'ব? এতিয়া আমি কি পাম? এতিয়া আমি পাম যে মাৰ্কাৰটো কি হৈছে অ'? এতিয়া আমি পাম মাইনাছ অফ কি পাম? d/a। ঠিক আছে, মাইনাছ অফ কি? ডিটো কি হয়? ধ্ৰুৱক পদ। দেখিছা নাই বাৰু? ধ্ৰুৱক পদ ডিভাইডেড বাই এক্স কিউবৰ হৰক। ঠিক আছে, এনে এই তিনিটা সম্বন্ধ আমি মনত ৰাখিলেই হ'ল। ঠিক আছে, এতিয়া আমি দ্বিঘাত বহুপদৰ শূন্য দুটা ওলাব আৰু সেই শূন্য দুটা আৰু বহুপদটোৰ সহগৰ মাজৰ সম্পৰ্কখিনি জানিলোঁ। আৰু এই ত্ৰিঘাত বহুপদটো কি? শূন্য কেইটা আৰু তিনিটা। ঠিক আছে, সেই শূন্য তিনিটাৰ যোগফল, তাৰপিছত কি এটা এটাকৈ আমি পূৰণ কৰি পিনি কি কৰিলোঁ? যোগ কৰি দিলোঁ আলফা বিটা, বিটা গামা আৰু আলফা গামা। ঠিক আছে, কি কৰিলোঁ? তাৰপিছত কি কৰিলোঁ? আমি তিনিওটা পূৰণ কৰিলোঁ আলফা ইনটু বিটা ইনটু গামা। ঠিক আছে, আমি এইখিনিৰ বিষয়ে এতিয়া কি শিকিলোঁ? এই শূন্যকেইটা আৰু হৰকবোৰৰ মাজৰ সম্পৰ্কৰ বিষয়ে শিকিলোঁ। এতিয়া আমি কি কৰিম? এতিয়া আমি কিতাপত থকা দুটামান উদাহৰণ ছল্ভ কৰিম। কিতাপত থকা উদাহৰণকেইটা ছল্ভ কৰিলে কি হ'ব? আমাৰ আজি শিকা কনচেপ্টছখিনি কি হৈ যাব? পুৰা ষ্ট্ৰং হৈ যাব। ঠিক আছে, আৰু এই যে লাষ্টত শিকালোঁ এই ত্ৰিঘাত বহুপদৰ কথা, ত্ৰিঘাত বহুপদটো ইমান ইম্পৰ্টেণ্ট নহয়। ঠিক আছে, এক্সাম পইণ্ট অফ ভিউ পৰা, কিন্তু জানিবলৈ লাগে, জানিলে ভাল। কি জানি কেতিয়াবা আহি যাব পাৰে এক্সামত। ঠিক আছে, এতিয়া আমি কি কৰিম? এতিয়া আমি কৰিম কিছুমান কিতাপত থকা এক্সাম্পল ছল্ভ কৰিম। ঠিক আছে, কিতাপত এটা এক্সাম্পল আছে, মই লোৱা এক্সাম্পলটোৰ নিচিনাই, খালি ইয়াত অকণমান বেলেগকৈ আছে। এক্সাম্পল 2 এইটো। ঠিক আছে, এক্সাম্পল 2টোত কি কৈছে? এক্সাম্পল 2টোত কৈছে যে আমাক এটা বহুপদ দিয়া আছে x² + 7x + 10। ঠিক আছে, এই বহুপদটোৰ আমাৰ কি কৰিবলৈ কৈছে? প্ৰথমে শূন্য নিৰ্ণয় কৰিবলৈ কৈছে। শূন্য নিৰ্ণয় কৰি কি কৰিব লাগিব? শূন্য নিৰ্ণয় কৰি এই বহুপদটোৰ শূন্য দুটাৰ সমষ্টি, শূন্য দুটাৰ গুণফল আৰু ইহঁতৰ সহগবোৰৰ মাজৰ সম্পৰ্কটো সত্যাপন কৰিব লাগিব। তেনেকৈ কৈছে আৰু আমাক কুৱেশ্যনটো ষ্টেণ্ডাৰ্ডকৈ কেনেকৈ দিছে দেই। এই বহুপদটো দিছে আৰু কৈছে দ্বিঘাত বহুপদটোৰ শূন্যবোৰ উলিওৱা আৰু শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্কবোৰ সত্যাপন কৰা। ঠিক আছে, এতিয়া আমি কি কৰিম? প্ৰথমে p of x = 0 ল'ম, কাৰণ শূন্য উলিয়াব লাগে। এতিয়া কি কৰিম? x² + 7x + 10 = 0 পাম। ঠিক আছে, এতিয়া কি কৰিম? ইয়াৰ মধ্যপদ বিভাজন কৰিম। মধ্যপদ বিভাজন কৰিলে কি হ'ব? x² + 5x + 2x + 10 = 0। ঠিক আছে, পাম নাই? x² × 10 + 10x²।
প্লাছ 5x ইনটু প্লাছ 2x কি হ'ব প্লাছ 10x স্কুৱেৰ হ'বনে ঠিক আছে হৈ গ'ল আৰু প্লাছ 5x আৰু প্লাছ 2x যদি আমি কি কৰোঁ চাম কৰোঁ তেতিয়া 7x পাম ঠিক আছে এতিয়া কি হ'ব ইয়াৰ প্ৰথম দুটা টাৰ্মছৰ পৰা প্ৰথম দুটা পদৰ পৰা x কমন আহিলে ইয়াত x প্লাছ 5 হ'ল ইয়াৰ পৰা কি কমন আহিব ইয়াৰ পৰা 2 কমন আহিব x প্লাছ 5 পাম ইকুৱেল টু 0 তেনে ইয়াৰ পৰা কি পাম x প্লাছ 2 ইনটু x প্লাছ 5 পাম আৰু ইকুৱেল টু কি পাম 0 তো আমি কি লিখিম এতিয়া x প্লাছ 2 ইকুৱেল টু 0 বা x প্লাছ 5 ইকুৱেল টু 0 ঠিক আছে এইটো কি লিখিব পাৰিম x ইকুৱেল টু -2 ঠিক আছে বা x ইকুৱেল টু -5 ঠিক আছে হ'ল এতিয়া আমি বহুপদটোৰ ভিন্ন দুটা কি পালোঁ -2 আৰু -5 আমি যদি এতিয়া চাওঁ কি এই বহুপদটোত x স্কুৱেৰৰ হহক বহুপদটোত কিমান আছে x স্কুৱেৰৰ হহক সমান 1 হয় নাই x স্কুৱেৰৰ আগত কি আছে 1 আছে ঠিক আছে 1 আকৌ আহিলে এতিয়া x ৰ হওক কিমান +7 বা 7 ঠিক আছে 7 আছে আৰু ধ্ৰুৱক পদটো কিমান আছে ধ্ৰুৱক পদটো আছে কিমান 10 ঠিক আছে 10 আছে তো আমি এতিয়া শূন্য দুটাৰ কি উলিয়াম প্ৰথমে সমষ্টি উলিয়াম শূন্য দুটাৰ সমষ্টি কিমান হ'ব এটা শূন্য -5 এটা শূন্য -2 -2 প্লাছ -5 ইকুৱেল টু -7 ঠিক আছে হৈ গ'ল এতিয়া আমি যদি চাওঁ এতিয়া আমি কি বুলি জানো শূন্য দুটাৰ সমষ্টি সমান মাইনাছ অফ x ৰ হহক ডিভাইডেড বাই x স্কুৱেৰৰ হহক সমান কিমান হ'ব মাইনাছ x ৰ হহক কিমান x ৰ হহক 7 আৰু x স্কুৱেৰৰ হহক কিমান 1 ঠিক আছে তো পাম -7 আমি দেখিলোঁ যে শূন্য দুটাৰ সমষ্টি আৰু মাইনাছ অফ x ৰ হহক ডিভাইডেড বাই x স্কুৱেৰৰ হহক সমান হৈছে মানে কি শূন্য দুটাৰ সমষ্টি আৰু ইহঁতৰ মাজৰ হহকবোৰৰ মাজৰ সম্বন্ধটো কি কৰিলোঁ আমি সত্যাপন কৰিলোঁ এতিয়া শূন্য দুটাৰ গুণফলৰ কথা আহিলে শূন্য দুটাৰ গুণফল কিমান -2 ইনটু -5 ইকুৱেল টু +10 ঠিক আছে -2 আৰু -5 যদি আমি মাল্টিপ্লাই কৰোঁ কিমান পাম 10 পাম ঠিক আছে এতিয়া আহিলে আমি কি বুলি জানো শূন্য দুটাৰ গুণফল ইকুৱেল টু কি বুলি জানো ধ্ৰুৱক পদ ডিভাইডেড বাই x স্কুৱেৰৰ হওক মানে ধ্ৰুৱক পদ ডিভাইডেড বাই x স্কুৱেৰৰ হহক সমান কি ধ্ৰুৱক পদ কিমান আছে 10 আছে নাই +10 আছে আৰু x স্কুৱেৰৰ হহক কিমান 1 ইকুৱেল টু কি 10 ঠিক আছে আমি দেখিলোঁ নাই শূন্য দুটাৰ গুণফল সমান ধ্ৰুৱক পদ ডিভাইডেড বাই কি x স্কুৱেৰৰ হহক বুজি পালা বুলি আশা ৰাখিছোঁ আৰু যদি কিবা বুজি পোৱা নাই তোমাৰ ডাউটটো কমেণ্ট ছেকশ্যনত জনাবা নিশ্চয় তোমাক সহায় কৰিম ঠিক আছে তোমালোকে নোটছবিলাক ভালকৈ বনাই যাবা কাৰণ কি মানে বুজি নাই পোৱা ভালকৈ টুকি যাবা যোনখিনিত খোকোজা আছে সেইখিনি সুধিবা ঠিক আছে হ'ল এতিয়া আমি কি কৰিম
এটা উদাহৰণ আমি সলভ কৰিলোঁ আৰু এটা উদাহৰণ সলভ কৰোঁ ঠিক আছে আমাক কিতাপত দিয়া উদাহৰণ এটাই সলভ কৰোঁ উদাহৰণ 4 নে 3 উদাহৰণ 3টো সলভ কৰোঁ এক্সাম্পল 3 আমাক কি কৈছে এক্সাম্পল 3 কৈছে যে আমাক p of x এটা দিয়া আছে কি বহুপদটো আমি p of x ধৰি লম আৰু কি কৰিম এটো কি কৰিম আমি শূন্য তাৰ পৰা প্ৰথমে উলিয়াম ঠিক আছে এটো আমি মধ্যপদ বিভাজন কৰিব পাৰিম জানো চোৱাচোন ইয়াত মধ্যপদ আছে জানো মধ্যপদেই নাই মধ্যপদ বিভাজন কৰিবলৈ মধ্যপদটো থাকিব লাগিব কিন্তু ইয়াত মধ্যপদেই নাই তো আমি কিবা a স্কয়াৰ মাইনাছ b স্কয়াৰ বুলি অভেদ এটা পাইছিলো নিব ক্লাস 9 ত পাইছিলো ঠিক আছে পাইছিলো কিন্তু ইয়াতটো ক'ত a স্কয়াৰটো আছে b টো স্কয়াৰ হৈ থকা নাই ঠিক আছে a টো স্কয়াৰ হৈ আছে কিন্তু b স্কয়াৰ হৈ থকা নাই a স্কয়াৰ মাইনাছ b স্কয়াৰ ফৰ্মটোতে আমি লিখিব নোৱাৰো কিন্তু যদি ভগৱানে দিয়া অকমান মাথাটো যদি লগাও কি হ'ব p of x = আমি x স্কয়াৰ মাইনাছ √3 স্কয়াৰ লিখিব পাৰিম না তোমালোকে তো কবা স্যাৰ কি লিখি দিলে নে বুজি পাইছা চোৱাচোন √3 যদি আমি স্কয়াৰ কৰো √3 যদি স্কয়াৰ কৰো কি পাম স্যাৰ হেতুটো শুদ্ধ হৈছে তেনে হেতুটো লিখিছো খালি অকমান কি লিখিছো আমি অকমান মাথা লগাই লিখিছো ঠিক আছে আমি 3 এ লিখিছো বাট আমি অকমান মাথা লগাই অকমান ষ্টাইলত লিখিছো ঠিক আছে এতিয়া আমি দেখিলো যে এটো কি a স্কয়াৰ মাইনাছ b স্কয়াৰ ফৰ্মুলা আহি গল আমি a স্কয়াৰ মাইনাছ b স্কয়াৰৰ ফৰ্মুলাটো জানো কি a plus b into a minus b ঠিক আছে তো আমি কি ইয়াপা আমি এতিয়া লিখিব পাৰিম আমি শূন্য উলিয়াবলৈ কি কৰিম p of x = 0 ধৰিম ঠিক আছে তাৰ পিছত কি কৰিম x স্কয়াৰ মাইনাছ √3 স্কয়াৰ = 0 লিখিম তো ইয়াপা আমি a স্কয়াৰ মাইনাছ b স্কয়াৰ ফৰ্মুলাত ভাঙি দিম x plus √3 আৰু x minus √3 ঠিক আছে ইয়াত b বদলি কিমান আছে √3 আছে আৰু a বদলি কিমান আছে x আছে ঠিক আছে হৈ গল এতিয়া আমি কি কৰিম আমি ইয়াপা পাম x plus √3 = 0 পাম নাই পাম ঠিক আছে বা x minus √3 = 0 হ'ব নাই obviously হ'ব এতিয়া কি কৰিম x = -√3 লিখিব পাৰিম নাই পাৰিম বা x = +√3 লিখিব পাৰিম তেনে আমি এই বহুপদটোৰ ভিন্ন দুটা কি পালো -√3 আৰু +√3 এতিয়া আমি যদি ইয়াত চাওঁ x স্কয়াৰৰ হৰক কিমান এই বহুপদটোত x স্কয়াৰৰ হৰকটো কিমান 1 x ৰ আগত কি আছে 1 x ৰ হৰক কি ইয়াত x এই নাই তেনে কি x ৰ হৰক লিখিবই নোৱাৰিম আমি জানো যে যিকোনো এটা সংখ্যাৰ লগত যদি 0 পূৰণ হৈ থাকে তেতিয়া 0 * x কি হয় 0 হেতুৱে আছে ইয়াত প্লাস 0 * x আছে মানে কি x ৰ হৰক কিমান 0 ঠিক আছে x ৰ হৰক 0 আৰু ধ্ৰুবক পদটো কি -3 ঠিক আছে নে আমি -√3 লিখিম নেকি নিলিখো কাৰণ বহুপদটোত চাম ন আমি কি আছে ঠিক আছে হল আৰু -√3 লিখিলে এই স্কয়াৰটো লিখিব লাগিব ঠিক আছে -√3 যদি লিখো ধ্ৰুবক পদ বুলি তেতিয়া এই স্কয়াৰটোৰ কথাও লিখিব লাগিব হল এতিয়া যদি আমি শূন্য দুটা সমষ্টি চাওঁ শূন্য দুটা কি আছিল এটা +√3 প্লাস -√3 এতিয়া কি +√3 -√3 যদি যোগ কৰো কিমান পাম 0 -1 + 1 যদি কৰো 0 পাও নাই এই তেনেকুৱাই কথা এই ৰুটটো দেখি ভয় খাব নালাগে ঠিক আছে দুটা সমান আৰু বিপৰীত ঠিক আছে দুটা সমান আৰু বিপৰীত যদি সংখ্যা যোগ কৰো আমি সদায় কি পাম যোগফলটো শূন্যই পাম ঠিক আছে এনে আমি ইয়াত শূন্য পালো এতিয়া যদি আমি চাওঁ শূন্য দুটাৰ সমষ্টি কাৰ সমান হয় -(x) ৰ হৰক / x² ৰ হৰক এতিয়া আমি কি সত্যাপন কৰিব লাগে মানে কি চাব লাগে হয় নে নহয় ঠিক আছে আমি কি পালো ইয়াত শূন্য দুটাৰ সমষ্টি শূন্য পালো আৰু এতিয়া কি লিখিম -(x) ৰ হৰক x ৰ হৰক কিমান 0 আৰু x² ৰ হৰক কিমান 1 তো -(0/1) মানে কি 0 আমি দেখিলো নাই
শূন্য দুটাৰ সমষ্টি আৰু আমি ইয়াতে এটা লাইন লিখিব লাগিব কি এতেকে শূন্য দুটাৰ সমষ্টি সমান কি মাইনাছ অফ এক্সৰ সহগ ডিভাইডেড বাই এক্স স্কুৱেৰৰ সহগ ঠিক আছে এতিয়া আমি কি কৰিম আমি যদি চাওঁ শূন্য দুটাৰ গুণফল বা পূৰণফল কি আছে এটা আছে -√3 আৰু আনটো আছে √3 আমি যদি -√3 আৰু √3 মাল্টিপ্লাই কৰোঁ কিমান পাম √3 × 3 সৰি √3 × √3 কিমান 3 আৰু এই মাইনাছটো আছিলে তো ইয়াতে -3 আহিব নাই আহিলে এতিয়া আমি শূন্য দুটাৰ গুণফল কাৰ সমান বুলি জানো শূন্য দুটাৰ গুণফল ধ্ৰুৱক পদ ডিভাইডেড বাই এক্স স্কুৱেৰৰ সহগৰ এই ধ্ৰুৱক পদ ডিভাইডেড বাই এক্স স্কুৱেৰৰ সহগৰ সমান বুলি জানো তো আমি চাওঁ এতিয়া হয় নে নহয় সমান ধ্ৰুৱক পদ কিমান আছে ইয়াত ধ্ৰুৱক পদ আছে -3 আৰু এক্স স্কুৱেৰৰ সহগ কিমান আছে এক্স স্কুৱেৰৰ সহগ আছে 1 ঠিক আছে আৰু আমি যদি ইয়াক সলভ কৰোঁ কিমান পাম -3 পাম নে নাপাম তো আমি কি দেখিলোঁ শূন্য দুটাৰ গুণফল সমান ধ্ৰুৱক পদ ডিভাইডেড বাই এক্স স্কুৱেৰৰ সহগ আমি কি কৰিব লাগিছিলে সত্যাপন তো আমি কি এটাকে শূন্য দুটাৰ গুণফল বা পূৰণফল সমান কি c/a মানে কি ধ্ৰুৱক পদ ডিভাইডেড বাই এক্স স্কুৱেৰৰ সহগ ঠিক আছে এতিয়া আমি এটা নতুন টপিক ঠিক আছে ইয়ালৈকে বুজি পোৱা গ'ল ঠিক আছে বুজি পালা বুলি আশা ৰাখিছোঁ আৰু যদি বুজি পোৱা নাই একো নাই ভিডিঅ'টো ভালকৈ প'জ কৰি ৰিপিট কৰি নিজে ভাবি মেলি চাবা তেতিয়া বুজি পাই যাবা ঠিক আছে হ'ল এতিয়া এতিয়ালৈকে আমি শিকিলোঁ এটা বহুপদৰ শূন্য দুটা মানে কি এটা বহুপদৰ শূন্য দুটা বুলি কৈছোঁ মানে কি বহুপদ সেইটো দ্বিঘাত বহুপদ এতিয়া দ্বিঘাত বহুপদটোৰ শূন্য দুটা আৰু সেই দ্বিঘাত বহুপদটোৰ সহগকেইটাৰ মাজৰ সম্পৰ্কৰ বিষয়ে আমি শিকিলোঁ ঠিক আছে এতিয়া যদি আমাক কয় আমাক বহুপদটোৰ শূন্য দিয়া আছে আমাক বহুপদটো দিয়া নাই আমাক কৈছে যে এটা বহুপদৰ শূন্য দুটা হ'ল ক্ৰমে এক্স আৰু ৱাই বা আলফা আৰু বিটা ঠিক আছে এটা আমাক কৈছে কি এটা বহুপদৰ শূন্য দুটা হৈছে আলফা আৰু বিটা তেনে আমাক কি লাগে বহুপদটো লাগে এতিয়া আমি সেইটো কেনেকৈ কৰিম ঠিক আছে আমাক কি কৈছে আলফা আৰু বিটা ঠিক আছে আলফা আৰু বিটা হৈছে কি এটা বহুপদৰ দুটা শূন্য মানে কি বহুপদটো দ্বিঘাত বহুপদ সেইকাৰণে দুটা শূন্য আছে ঠিক আছে এতিয়া আলফা আৰু বিটা আমাক দিয়া আছে আমাক বহুপদটো উলিয়াব লাগে তাৰ আগতে আমি এটা কথা জানিব লাগিব যে যদি এটা বহুপদৰ শূন্য আলফা হয় তেনে বহুপদটোৰ এটা উৎপাদক কি হ'ব এক্স মাইনাছ আলফা যদি মাইনাছ আলফা থাকিলে হ'লে কি লিখিব হ'লে এক্স প্লাছ আলফা ঠিক আছে সেইটো কথা বুজি পোৱা গ'ল আমাক এতিয়া কি কৈছে আলফাৰ কথা কৈছে ঠিক আছে আলফা
আলফা আৰু বিটা আমাক কি কৈছে শূন্য, তেনে আমি এটা উৎপাদক কি পালোঁ এক্স মাইনাছ আলফা। আৰু যদি এটা শূন্য বিটা হয় তেনে তাৰ উৎপাদক কি হ'ব এক্স মাইনাছ বিটা। আমি জানো যে উৎপাদককেইটা আমি পূৰণ কৰিলে কি পাম, উৎপাদককেইটা যদি আমি পূৰণ কৰোঁ আমি বহুপদটো পাম। কিন্তু আমি অকল এইকেইটা পূৰণ কৰিলে নহ'ব, এক্স মাইনাছ আলফা আৰু এক্স মাইনাছ বিটাটোক আমি অকল পূৰণ কৰিলে নহ'ব, আমি ইয়াক এটা কেৰেও মাল্টিপ্লাই কৰিব লাগিব। কিয়? কাৰণ কেটো এটা ধ্ৰুৱক পদ, ঠিক আছে। ধ্ৰুৱক পদে আমি যদি এইটোক মাল্টিপ্লাই কৰোঁ আমি কি পাই যাম, পি অফ এক্সটো পাই যাম, ঠিক আছে। হ'ল, এতিয়া আমি ইয়াক যদি ভাঙোঁ আমি এইটো পি অফ এক্স আগতে লিখিম, ঠিক আছে। পি অফ এক্সটো আমাক উলিয়াব লাগে হয়নে, পি অফ এক্স ইকুৱেল টু কে, ঠিক আছে। ইয়াক আমি কি লিখিম, এক্স স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা ইনটু এক্স প্লাছ আলফা বিটা, ঠিক আছে। হ'ল, আমি বহুপদটো উলিয়াবলৈ প্ৰথমে কি কৰিম, উৎপাদককেইটা লিখি ল'ম আৰু উৎপাদককেইটা লিখি কি কৰিম, মাল্টিপ্লাই কৰিম আৰু তাক কেৰে মাল্টিপ্লাই কৰিম, ঠিক আছে। আমি তেতিয়া বহুপদটো পাই যাম। আমি যদি এতিয়া এটা উদাহৰণ কৰোঁ, আমি যদি এটা এক্সাম্পল ছল্ভ কৰোঁ তেতিয়া আমাৰ এই বস্তুটো ক্লিয়াৰ হৈ যাব। আমাৰ কিতাপত এটা এক্সাম্পল আছিল, এক্সাম্পল 4টো আমাক কি কৈছে -3 আৰু 2, আমাক বহুপদটোৰ শূন্য কৈছে, -3 আৰু 2 বহুপদটোৰ শূন্য। কেইটা শূন্য আছে, দুটা, তেনে বহুপদটো কি হ'ব, কি ত্ৰিঘাত হ'ব, নহয় দ্বিঘাত হ'ব। যেটা শূন্য থাকে সিমান ঘাতৰে বহুপদ, ঠিক আছে। এতিয়া কি হ'ল, আমাক শূন্যকেইটা দিয়া আছে, তেনে আমি এটা ধৰি লৈছোঁ আলফা ইকুৱেল টু -3 আৰু বিটা ইকুৱেল টু 2 আমি ধৰি ল'লোঁ। এতিয়া তেনে ইয়াৰ উৎপাদকটো কি হ'ব, এটা উৎপাদক হ'ব এক্স মাইনাছ আলফা আৰু এটা হ'ব এক্স মাইনাছ বিটা। এক্স মাইনাছ আলফাটো কি হ'ব, এক্স মাইনাছ -3 হয়নে, এক্স মাইনাছ -3 আৰু এটা হ'ব এক্স মাইনাছ 2। হ'ল, এইটোক আমি যদি ছল্ভ কৰোঁ এক্স প্লাছ 3 আৰু এক্স মাইনাছ 2 কি পাই গ'লোঁ, আমি উৎপাদককেইটা পাই গ'লোঁ, ঠিক আছে। এতিয়া আমি কি কৰিম, এই উৎপাদককেইটা পূৰণ কৰিম, এক্স প্লাছ 3 ইনটু এক্স মাইনাছ 2 আৰু কি কৰিম, এটা ধ্ৰুৱক পদ কেৰে আমি গোটেইটোক মাল্টিপ্লাই কৰিম আৰু তেতিয়া আমি কি পাই যাম, পি অফ এক্সটো পাই যাম, ঠিক আছে। তেনে কি লিখিম, পি অফ এক্স ইকুৱেল টু কে ইনটু এক্স প্লাছ 3 ইনটু এক্স মাইনাছ 2। আমি যদি এইটো ছল্ভ কৰোঁ তেতিয়া আমি পি অফ এক্সৰ ভেলুটো পাই যাম। আমি এনেকৈ নকৰি আমি কি কৰিব পাৰোঁ, এই যে এইটো পাইছিলোঁ পি অফ এক্স ইকুৱেল টু কে ইনটু এক্স স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা এক্স প্লাছ আলফা বিটা, তাত আমি যদি আলফা বিটাৰ ভেলু পুট কৰি দিওঁ তেতিয়াও আমি চিধা পাই যাম, ঠিক আছে। আমি ইয়াত পুট কৰি চাওঁ, আমি যদি ইয়াত পুট কৰি চাওঁ আলফা আৰু বিটাৰ ভেলু, আলফা কিমান -3, বিটা কিমান 2, ঠিক আছে। আমি তেনে পি অফ এক্সটো কি লিখিম, ইকুৱেল টু কে এক্স স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা, শূন্য দুটাৰ যোগফল কিমান, -3 প্লাছ 2 ইকুৱেল টু -1 এক্স প্লাছ আলফা ইনটু বিটা, -3 ইনটু 2 -6, ঠিক আছে, -6। হ'ল, এতিয়া কি লিখিম, কে এক্স স্কুৱেৰ প্লাছ এক্স মাইনাছ 6, ঠিক আছে। আমি কেৰে গোটেইটোক মাল্টিপ্লাই কৰিম, কে এক্স স্কুৱেৰ প্লাছ কে এক্স মাইনাছ কে 6। হ'ল, তেনে আমি বহুপদটো পাই গ'লোঁ কি, পি অফ এক্স ইকুৱেল টু এইটো, ঠিক আছে। আমি এনেকৈ কৰিলেও হ'ব, আমি এনেকৈ কৰিলেও হ'ব, ঠিক আছে। তো আজিৰ লেকচাৰটো ইমানতে সামৰণি মাৰোঁ। আজি আমি যিখিনি শিকিবলগীয়া আছিল সিমানখিনি শিকিলোৱেই, ঠিক আছে। এতিয়া তোমালোকে কি কৰিবা, সেইখিনি ভালকৈ প্ৰেক্টিছ কৰিবা আৰু অনুশীলনী 2.2টো সেইটো একদম তোমালোকে ছল্ভ কৰিব পৰা হৈ গ'লা, ঠিক আছে। তো কৰি চাবা, ট্ৰাই কৰি চাবা, মইতো ভিডিঅ' আপলোড কৰিমেই সেইটো অনুশীলনী। তো ভালকৈ পঢ়িবা, অল দ্য ভেৰি বেষ্ট, থেংক ইউ।